নমস্কাৰ সকলোকে মই এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে আজি ভাবিছোঁ পোলাও খাম বুলি দেই। বেটাই মানে পোলাও খাওঁ খাওঁ কৈ আছে বহুত দিনৰ পৰা মানে। সেইটো কাৰণে এইফালে জহা চাউল আনি থৈ দিয়া আছিলে, কিন্তু মই বনাইহে দিয়া নাছিলোঁ। আজি ভাবিছোঁ বনাওঁ বুলি এইফালে কাজু কেইটামান ৰিফাইনত মানে ফ্ৰাই কৰি লৈছোঁ দেই। বেলেগ মানে ড্ৰাই ফ্ৰুট একো ব্যৱহাৰ কৰা নাই, চব্জিও তেনেকৈ মই ব্যৱহাৰ নকৰোঁ বুলি ভাবিছোঁ। বেটাই মানে কিবাকিবি মিলাই দিলে খাবলৈ ইমান মন নকৰে, সেইটো কাৰণে এইফালে মানে অকল কাজু কেইটামানে দিম বুলি ভাবিছোঁ। এইফালে পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ। ভজাৰ পিছত এইফালে চাউলখিনি দি দিম। চাউলখিনি দিলোঁ দেই, মানে চাউলখিনি অকণমান দি ভাজিব লাগিব। যিমান ভজা হয় মানে ধুনীয়াকৈ গেছৰ ফ্লেমটো ল' কৰি ভাজি আছোঁ মই এতিয়া 10 মিনিটমান ভাজিম বুলি ভাবিছোঁ। মানে লাগি ধৰালৈকে মানে ভাজি থাকিম আৰু। এইফালে ভজাৰ পিছত পানী মানে চাউলখিনি ডুব যোৱালৈকে পানী দিলে, এটা হুইচেল মৰাই দিলে মানে পোলাও ৰেডি হৈ যাব আৰু। এইফালে মই অকণমান দেখুৱাই দিছোঁ। এইফালে পোলাও মানে এইফালে বোলো আকৌ মাংসখিনি বনাবলৈ ৰেডি কৰি লওঁ। এইফালে পিঁয়াজ আদা ৰচুন মই তেনেকৈ বাৰু ইমান মছলা পাতি ব্যৱহাৰ নকৰোঁ বাৰু, চিম্পুলকৈ বনাম দেই। এইফালে ভাজি আছোঁ আৰু আদা ৰচুন পিঁয়াজ দি এইফালে ৰঙচুৱা হোৱালৈকে ভাজি মাংসখিনি মেৰিনেট কৰি থৈ দিয়া আছিলে। এইফালে মাংস দি দিলোঁ আৰু। বেছি মানুহ নহয় দেই, মাংস তেনেকৈ সৰহকৈ অনা নাই বাৰু, কমে আমি যিহেতু 3টা মানুহ, সেইটো কাৰণে হৈ যাব আৰু মাংস এইখিনি। এইফালে অকণমান ভাজি ল'ম, ভজালৈকে এইফালে মাংসও হৈ যাব, পোলাও হৈ যাব আৰু লগতে খাব পৰা হৈ যাব। এইফালে অকণমান ভজাৰ পিছত ঢাকন এখন লগাই দিম। তাৰপিছত আলু 2টা দি দিম বুলি ভাবিছোঁ, ডাঙৰ ডাঙৰ কাটি। আলু দিলে মোৰ খাই ভাল লাগে বাৰু, মই কিন্তু আলুকেইটাহে খাই ভাল পাওঁ মাংসত দি দিলে ডাঙৰ ডাঙৰকৈ। এইফালে আলু দি দিলোঁ দেই। আলু দি অকণমান মছলা ব্যৱহাৰ কৰিছোঁ বাৰু, তেনেকৈ ইমান মছলা দিয়া নাই, কমকৈ দিওঁ মছলাটো। আমাৰ ঘৰত ইমান বেছি ব্যৱহাৰ নকৰোঁ বাৰু। এইফালে অকণমান গ্ৰেভি ষ্টাইলত বনাই দিম বুলি ভাবিছোঁ, যিহেতু পোলাওৰ লগত খাব লাগিব। এইফালে মাংস ৰেডি হৈ গ'ল আৰু, অলপ অলপ গ্ৰেভি কৰি দিছোঁ, হৈ গ'ল আৰু। এইফালে পোলাও হৈ গ'ল, খাবলৈ ৰেডি আৰু এতিয়া খাব লাগে। এইফালে বাঢ়ি দিলোঁ বেটালৈ, বেটাই বোলে খাই বোলে আগতীয়াকৈ, সেইটো কাৰণে তাক আগতীয়াকৈ খাবলৈ দি লৈছোঁ। এইফালে চাওকচোন মোবাইল চাই চাই একেবাৰে মানে হাঁহি খাই আছে আৰু। খাই কেনেকুৱা লাগিছে, ভালে লাগিছে বুলি কৈছে। মই বাৰু এতিয়ালৈকে টেষ্ট কৰা নাই। আজিলৈ আহিছোঁ দেই, বাই বাই।